হেল্ল' এভৰিৱান। আজি নুমলীগড় শোধনাগাৰৰ অন্তৰ্গত জাগৰণ যুৱ সংঘৰ দ্বাৰা অনুষ্ঠিত কৰা বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতাৰ কিছু অংশ দেখুৱাবলৈ লৈছোঁ। আজি শিশুসকলৰ চিত্ৰাংকন, কবিতা আবৃত্তি, মুকলি কুইজ, পাৰপানী খেল, সংগীত চকী আৰু ৰচিতনা খেল অনুষ্ঠিত কৰা হৈছে। মানুহৰ এই পৃথিৱীখনত ছাত্ৰীসকলৰ কাৰণে এটি কবিতা, গোটেইটো মই নাগাওঁ, গোটেইটো বহুত দীঘল হ'ব, অলপ মই গাই দিছোঁ। এটা খুহুতীয়া কবিতা, লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কবিতা। কবিতাটোৰ শিৰোনাম হৈছে গঙাটো। মাছক লৈ লিখা কবিতা। মাছবোৰে বৰবিলৰ বৰডুবিত বহি শত্ৰুনাশ আপোন ৰক্ষাৰ মেল পাতিলেহি। ৰৌ আহিল, বৰালি আহিল, আহিল সেন্দুৰী পুঠি, কল তেলি বৰ গলা মিছা মুঠি মুঠি। টপা মৰা টকা গৰৈ সভাপতি হ'ল, তৰ বৰ চেঙেলি লৈ আকৌ পাচনিৰ বাভে ৰল। সভাপতি ৰাজ্ঞা পাই গঙাটোক মনি, কি মনেৰে পতা হৈছে পূজাৰে মেলখনি। চাৰিওপিনে শত্ৰু আমাৰ বাহিল বিস্তৰ, মানুহবোৰে জানা শত্ৰুবৰ। কত বুদ্ধি কৰি আমাক মাৰিব লাগিছে, মানুহ যদি মাৰিব পাৰো মনৰ শাল গুছে। প্ৰথম ছটাকাৰে চা, মাজৰটো নকওঁ যা, শেষৰটো ল। ঐ ল'ৰাহঁত, ঐ ল'ৰা, উত্তৰটো কি বাৰু ক। প্ৰথম ছটাকাৰে চা, মাজৰটো নকওঁ যা। এইটো মানে মই এটা প্ৰেক্টিচে কৰিছো। হাত চাপে এটা দিয়ক। এইবাৰ এটা প্ৰশ্ন উত্তৰ। আমি সদায় ঘৰত কিছুমান বস্তু ব্যৱহাৰ কৰি আছো। ব্যৱহাৰ নে ব্যৱহাৰ? ব্যৱহাৰ। শিৱসাগৰ নে শিৱসাগৰ? শিৱসাগৰ। কিছুমান আমি এনেকুৱা শব্দ কৈ থাকো, আমি মৰিয়ে যাওঁ, অসমীয়াটো নাজানো। পানী পানী পাৰ পানী পাৰ পাৰ পাৰ